হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব। বহুদিন বিৰতিৰ পাছত আপোনালোকলৈ মই ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। আৰু এইকেইদিন আমাৰ গোটেই অসমৰে পৰিস্থিতি সকলোৱে জানে, অতি দুখজনক হৈ আছে। খুবেই এটা আমি দুখত আছোঁ সকলোবোৰ। মই বুলি নহয়, ভিডিঅ' দিবলৈও মন নাযায়, বনাবলৈও মন নাযায়, এনেকুৱা হৈছে। এই ভিডিঅ'টো হেল্থৰ ওপৰত যিহেতু, সেইকাৰণে মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আৰু আজি আপোনালোকক খুব সুন্দৰকৈ বুজাই ক'ব ডায়েবেটিক নিউৰোপেথিৰ বিষয়ে মেডিচিন বিশেষজ্ঞ ডাক্তৰ অপূৰ্ব দত্ত ছাৰে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, অকণমানো স্কিপ নকৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, মই ডক্টৰ অপূৰ্ব দত্ত, মেডিচিন ৰোগ বিশেষজ্ঞ, ডিব্ৰুগড়। আপোনালোকে নিশ্চয় জানে যে ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীসকলৰ এটা প্ৰধান সমস্যা হ'ল নাৰ্ভৰ সমস্যা, যিটোক আমি ডায়েবেটিক নিউৰোপেথি বুলি কওঁ। এই ডায়েবেটিক নিউৰোপেথি যিটো সাধাৰণতে দেখা যায় যে 5 বছৰৰ ওপৰৰ ডায়েবেটিছ ৰোগীসকলৰ প্ৰায় 10% লোক এই সমস্যাত ভুগিব পাৰে। আনহাতে প্ৰায় 40% ৰোগী যদি 10 বছৰৰ ওপৰ এই ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থাকে, তেতিয়া এই ডায়েবেটিক নিউৰোপেথি আৰম্ভ হ'ব পাৰে। এতিয়া ডায়েবেটিক নিউৰোপেথি হ'লে লক্ষণসমূহ কি হ'ব পাৰে? প্ৰধানতঃ দেখা যায় যে এই ডায়েবেটিক নিউৰোপেথি আৰম্ভ হয় আমাৰ ভৰিৰ পৰা। ভৰিৰ তলুৱাবোৰ জিনজিনাব পাৰে, তাৰপিছত লাহে লাহে ওপৰলৈ বাঢ়ি আহিব পাৰে, আৰু যেতিয়া দেখা যায় যে এই আঁঠুলৈকে যেতিয়া পায়, আমাৰ হাতৰ পৰা এই জিনজিননি ষ্টাৰ্ট হয়। এই জিনজিননিৰ লগত কেতিয়াবা জ্বলা পোৰা কৰা, বা আমি নিজৰ যিটো টেম্পাৰেচাৰ বা জুই কাষত বহি থাকিলে ৰোগীজনে জুইৰ তাপটো অনুভৱ নকৰা, বা কিবা এটা দুখ পালে বা তেতিয়া উজুটি খালে সাধাৰণতে এই দুখটো পোৱাটো অনুভৱ নকৰে, নিবিষাব পাৰে। কেতিয়াবা কি হয়, খুচি বিন্ধি থাকিব পাৰে, খুচি বিন্ধি থকা যেন অনুভৱ হয়, বেজীয়ে খুচাৰ যেন লাগে। তেতিয়াই আমি ভাবিব লাগিব বা সন্দেহ কৰিব লাগিব যে এই ডায়েবেটিছ ৰোগীজন এই নাৰ্ভৰ সমস্যাত ভুগিছে বা ডায়েবেটিক নিউৰোপেথি আৰম্ভ হৈছে। ইয়াৰ উপৰিও কেতিয়াবা কি হয়, তেওঁ খোজকাঢ়ি গৈ থাকোঁতে ঢলং পলং অনুভৱ কৰা, বা কেতিয়াবা মূৰ ঘূৰণি হোৱা, তেনেকুৱা ধৰণৰ লক্ষণসমূহ হ'ল ডায়েবেটিক নিউৰোপেথি আৰম্ভ হোৱাৰ লক্ষণ। কেতিয়াবা কি হয় যে ছুগাৰ কণ্ট্ৰল নাথাকিলে খুব ঘপহকৈ এই ডায়েবেটিক নিউৰোপেথি আৰম্ভ হ'ব পাৰে। তেতিয়া কি হ'ব, ভৰি জ্বলা পোৰা কৰা, বা কাপোৰ পিন্ধিলেও তাৰ যিটো আমি চেঞ্চ পাওঁ কাপোৰ পিন্ধা, সেই চেঞ্চটো খুব বেছি চেঞ্চেশ্যন অনুভৱ কৰিব পাৰে আৰু অসহ্য বিষাব পাৰে। গতিকে এই ধৰণৰ লক্ষণসমূহ যদি থাকে, তেতিয়া আমি ৰোগীজনক ডায়েবেটিক নিউৰোপেথি হোৱা বুলি সন্দেহ কৰোঁ। এতিয়া এই ডায়েবেটিক নিউৰোপেথি হোৱাৰ পৰা হাত সাৰি থকাৰ উপায় কি? প্ৰথম কথা, আমি আমাৰ ছুগাৰ লেভেলটো খুব কণ্ট্ৰল কৰি ৰাখিব লাগিব। বহুত ক্ষেত্ৰত দেখা যায় যে ডায়েবেটিক নিউৰোপেথি হোৱা ৰোগীসকলৰ ছুগাৰ লেভেল বহুত হাই থাকে। তেওঁলোকে নিজক কণ্ট্ৰল নকৰে, খোৱা বোৱা কণ্ট্ৰল নকৰে। গতিকে আমি প্ৰথম এই ছুগাৰ কণ্ট্ৰল কৰি ৰাখিবলৈ যিবোৰ ডক্তৰে আমাৰ ডায়েবেটিছৰ কাৰণে ঔষধ দিয়ে, সেইবোৰ ৰেগুলাৰ সেৱন কৰি থকাটো খুব জৰুৰী। আৰু সাধাৰণতে ডায়েবেটিক নিউৰোপেথি হোৱাৰ পিছত আমি যদি ডক্তৰে কয় যে ইনচুলিনৰ প্ৰয়োজন হ'ব পাৰে, তেতিয়া আমি ইনচুলিন লোৱাটো কেতিয়াও মানা কৰিব নালাগে। কাৰণ ইনচুলিন ল'লে এই ডায়েবেটিক নিউৰোপেথিয়ে হওক বা কিডনী সমস্যাই হওক, এইবোৰৰ পৰা হাত সাৰি থকাৰ সুবিধা হয়। গতিকে আমি সাধাৰণতে ডায়েবেটিছ ৰোগীসকল এই ক্ষেত্ৰত সাৱধান হ'ব লাগে, যাতে তেওঁলোকৰ যদি এই মই উল্লেখ কৰা জিনজিননি হোৱা, বা খুচিয়া বিন্ধা কৰি থকা, বা জ্বলা পোৰা কৰি থকা, ভৰি হাত জ্বলা পোৰা কৰি থকা, লগতে
চেঞ্চ নোপোৱা মানে কোনোবাই চুলও গম নোপোৱা হোৱা বা জুইৰ কাষত বহি থাকিলেও যদি গম নাপায় বা দুখ পালেও যদি গম নাপায় তেনেহ'লে এই ধৰণৰ লক্ষণসমূহ যদি আপোনাৰ গাত ডেভেলপ হৈছে বা ফুটি উঠিছে তেতিয়াহ'লে আমি নিজৰ এই ডায়েবেটিক নিউৰোপেথিৰ কাৰণে এটা টেষ্ট কৰা হয় যিটো এটা সৰু যন্ত্ৰৰ দ্বাৰা নাৰ্ভবোৰৰ কাৰ্যক্ষমতাটো গম পাব পাৰি এই টেষ্টটো কৰাটো খুব জৰুৰী ধন্যবাদ আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব ডাক্তৰ অপূৰ্ব দত্ত ছাৰে খুবেই সুন্দৰকৈ বুজাই ক'লে আৰু ডায়েবেটিক নিউৰোপেথি হ'লে আমাৰ শৰীৰত কি মানে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব পাৰে কি সমস্যাই দেখা দিব পাৰে সকলোখিনি খুব সুন্দৰকৈ বুজাই ক'লে ছাৰে আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আৰু এয়া আছিল আমাৰ হেল্থ কেম্পত সেইদিনা নিউৰোপেথিৰ টেষ্ট কৰা হৈছিল 17 অক্টোবৰৰ হয় ভিডিঅ'টো প্ৰতি মাহৰ 10 তাৰিখে যিহেতু হেল্থ কেম্প হয় এবাৰ আমি বহুত সমস্যা যিহেতু আহিল পূজা আহিল তাতে জুবিন গাৰ্গৰ ঘটনাটোৰ কাৰণে আমাৰ কেম্পবোৰ পিছুৱাই দিয়া হৈছিল সেয়েহে 17 তাৰিখলৈ আমি কেম্পবোৰ আয়োজন কৰিছিলোঁ আৰু যোৱা 17 তাৰিখৰ ভিডিঅ' হয় অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এনেকৈয়ে মৰম চেনেহ আশীৰ্বাদ কৰিব ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আৰু আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ শেষত আপোনালোক সকলোকে মই বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম সকলো ভালে থাকক কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজিলৈ ইমানতে সামৰিছোঁ বাই